হেল্ল' বন্ধু বান্ধৱীসকল, চাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত বা আপোনালোকৰ আশে পাশে ক্লাছ 6ত বা ক্লাছ 9ত পঢ়া কোনোবা ছাত্ৰ ছাত্ৰী আছে আৰু আপোনালোক অল ইণ্ডিয়া সৈনিক স্কুল এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ বিষয়ে অৱগত নহয়, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কাৰণ নেশ্যনেল টেষ্টিং এজেঞ্চিৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে 2026ৰ কাৰণে পুনৰ অল ইণ্ডিয়া সৈনিক স্কুলছ এণ্ট্ৰেন্স এক্সামটো হ'বলৈ গৈ আছে, য'ত ক্লাছ 6 আৰু ক্লাছ 9ৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব অল অভাৰ ইণ্ডিয়া। আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীয়েও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো কেনেকুৱা এপ্লাই কৰিব, কি কি ডকুমেণ্টছ লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, গোটেইখিনি তথ্য এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ গৈ থাকিম। প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে নেম অফ এক্সাম অল ইণ্ডিয়া সৈনিক স্কুলছ এণ্ট্ৰেন্স এক্সামিনেশ্যন, একাডেমিক ছেশ্যন 2026 আৰু 2027ৰ কাৰণে। ডেট অফ এক্সাম এপ্লাই কৰাৰ পিছত আপোনালোকে এটা এক্সাম দিব লাগিব, এণ্ট্ৰেন্স এক্সাম 18 জানুৱাৰী 2026 ছানডে আছে। টাইপ অফ এক্সাম OMR বেছড MCQ কুৱেশ্যন হ'ব। নাম্বাৰ অফ ছিটছ ইন সৈনিক স্কুল গোৱালপাৰা, আমাৰ অসমৰ যিখন সৈনিক স্কুল সেইখন গোৱালপাৰাত অৱস্থিত। তাত টোটেল প্ৰায় 90টা ছিট আছে। ক্লাছ 6ৰ কাৰণে 80টা আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 9টা ছিট আছে। আৰু এই ছিটকেইটাৰ কাৰণে, অৰ্থাৎ পৰীক্ষাটো দিয়াৰ কাৰণে, এণ্ট্ৰেন্স এক্সামটো দিয়াৰ কাৰণে ল'ৰা ছোৱালী উভয়ে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে। কেণ্ডিডেট শুড বি বিটুইন 10 and 12 years এজ 31 মাৰ্চ 2026, অৰ্থাৎ কেণ্ডিডেটজনৰ বয়স 2026 চনৰ 31 মাৰ্চৰ দিনাখন সেই কেণ্ডিডেটজনৰ বয়স 10 বছৰৰ পৰা 12 বছৰৰ ভিতৰত হ'ব লাগিব। তেতিয়াহ'লে সেই কেণ্ডিডেটজনে এই এণ্ট্ৰেন্স এক্সামটো দিয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে তেওঁ ক্লাছ 5 পাছ কৰি ক্লাছ 6ত পঢ়ি থকা অৱস্থাত হ'ব লাগিব। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে ক্লাছ 9ৰ কাৰণে যিসকলে পৰীক্ষাটোত বহিব বিচাৰিছে, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামটো দিব বিচাৰিছে, তেখেতসকলৰ বয়স 13 বছৰৰ পৰা 15 বছৰ হ'ব লাগিব এজ অন 31 মাৰ্চ 2026। তাৰপিছত এডমিশ্যন ফৰ গাৰ্লছ ইজ অ'পেন ফৰ ক্লাছ 9 ছাবজেক্ট টু এভেইলেবিলিটি অফ ভেকেঞ্চিজ। ছোৱালীয়ে এপ্লাই কৰিব পাৰিব, কিন্তু এইটো স্কুলত কিমান ছিট খালী আছে তাৰ ওপৰত ভিত্তি কৰিব। আৰু সি বা সি, ল'ৰা হওক বা ছোৱালী হওক, তেওঁ ক্লাছ 8 পাছ কৰি এতিয়া ক্লাছ 9ত যিকোনো এখন ৰিকগনাইজ স্কুলত পঢ়ি থকা অৱস্থাত হ'ব লাগিব। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এণ্ট্ৰেন্স এক্সামটোৰ পূৰা ডিটেইলছ দিয়া আছে। পেন পেপাৰ এক্সাম হ'ব OMR শ্বীটত। তাৰপিছত পেপাৰ পেটাৰ্ণ মাল্টিপুল চইচ কুৱেশ্যন হ'ব। ডিউৰেশ্যন কিমান থাকিব, ক্লাছ 6ৰ কাৰণে থাকিব 150 মিনিটছ, ক্লাছ 9ৰ কাৰণে থাকিব 180 মিনিটছ। টাইমিং অফ এক্সামিনেশ্যন ক্লাছ 6ৰ কাৰণে হ'ব 2টা বজাৰ পৰা সন্ধিয়া 4:30 বজালৈ, আৰু ক্লাছ 9ৰ কাৰণে হ'ব 2টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈ। এক্সাম চেণ্টাৰ অসমৰ ক'ত ক'ত আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে, গুৱাহাটী, গোৱালপাৰা, শোণিতপুৰ আৰু ডিব্ৰুগড়। নেগেটিভ মাৰ্কছ, তো এইটো পৰীক্ষাত ৰং আনচাৰৰ কাৰণে কোনো ধৰণৰ নেগেটিভ মাৰ্ক দিয়া নহয়। মিডিয়াম অফ এণ্ট্ৰেন্স এক্সাম সৈনিক স্কুল এণ্ট্ৰেন্স এক্সাম ফৰ ক্লাছ 9 অনলি ইংলিছ। প্ৰশ্নখিনি অনলি ইংলিছত থাকিব। আপুনি ইংলিছ মিডিয়ামৰো হ'ব পাৰে বা আছামিজ মিডিয়ামৰো হ'ব পাৰে। আপুনি এক্সামটো ইংলিছ মিডিয়ামত দিব লাগিব, ইয়াত কোনো ধৰণৰ অসমীয়া কুৱেশ্যন নাথাকে। তাৰপিছত ফৰ ক্লাছ 6 ইয়াত ইংলিছ, হিন্দী, আছামিজ, বেংগলী, গুজৰাটী, কানাডা, মালিয়ালম, মাৰাঠী, উড়িয়া, পাঞ্জাবী, তামিল, তেলেগু, উৰ্দু, এই গোটেইকেইটা ভাষাৰ প্ৰশ্ন থাকিব। আপুনি যিটো মিডিয়াম ছিলেক্ট কৰিব এপ্লাই কৰোঁতে, সেইটো মিডিয়ামত আপুনি বা আপোনাৰ ল'ৰা ছোৱালীয়ে এক্সামটো দিব পাৰিব। তাৰপিছত আপুনি ইয়াত দেখিবলৈ পাইছে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব। ক্লাছ 6ৰ কাৰণে মেথামেটিক্সত থাকিব 50টা কুৱেশ্যন, 3 মাৰ্কছ ইচ, তাৰমানে প্ৰতিটো কুৱেশ্যনত 3টাকৈ মাৰ্ক থাকিব। টোটেল মাৰ্ক হ'ব 150। জিকে থাকিব 25 কুৱেশ্যনছ, 2 মাৰ্কে থাকিব প্ৰতিটো কুৱেশ্যনত, টোটেল 50 মাৰ্কৰ পৰীক্ষা। এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে, পুৰা ডিটেইলছটো ইয়াত দিয়া আছে। 6ৰ পৰীক্ষাটো টোটেল 300 মাৰ্কৰ হ'ব।
তাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত 9ৰ মেথামেটিক্সত 50টা কুৱেশ্যন টোটেল 200 মাৰ্কছ, ইংলিছত 25টা কুৱেশ্যন 50 মাৰ্ক, ইণ্টেলিজেন্সত 25টা কুৱেশ্যন 50 মাৰ্কছ, এনেকুৱা কৰি কৰি টোটেল 9ৰ এক্সামটো হ'ব 400 মাৰ্কৰ। পাছিং মাৰ্কছৰ বিষয়ে যদি আপোনালোকে অলপ ভালকৈ চায়, প্ৰতিজন কেণ্ডিডেটে প্ৰতিটো ছাবজেক্টত বেলেগ বেলেগকৈ প্ৰতিটো ছাবজেক্টত 25 মাৰ্কছ পাব লাগিব আৰু টোটেল মিলাই পেলাই সিলেকশ্যন হ'বলৈ হ'লে মিনিমাম টোটেল মিলাই পেলাই সেই ছাত্ৰ বা ছাত্ৰীজনীৰ 40% লাগিবই, নহ'লে তেওঁলোক সেই স্কুলত এডমিশ্যন হোৱাৰ কাৰণে যোগ্য নহয় বুলি মান্য কৰা হ'ব। আৰু যদি কোনোবা SC বা ST ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আছে, তেখেতসকলৰ কাৰণে কোনো মিনিমাম মাৰ্কছ ইয়াত প্ৰেছক্ৰাইব কৰা হোৱা নাই, অফিচিয়েল নটিফিকেশ্যনতো সেইটো ধাৰ্য কৰা হোৱা নাই। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে কেণ্ডিডেটছ এপিয়াৰিং সৈনিক স্কুল এণ্ট্ৰেন্স এক্সাম মাষ্ট পে এন এপ্লিকেশ্যন ফি এজ মেনশ্যন বিল'। এপ্লিকেশ্যন ফি মাষ্ট বি পে থ্ৰু অনলাইন মোড। যদি SC ST সকলে এপ্লাই কৰিছে বা এপ্লাই কৰিব বিচাৰিছে, যদি এতিয়ালৈকে এপ্লাই কৰা নাই, তেখেতসকলে 700 টকা ফিজ দিব লাগিব। আৰু বাকী SC ST বাদ দি যিসকল কেণ্ডিডেটছ আছে, তেখেতসকলে 850 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব এক্সামটো দিয়াৰ কাৰণে এপ্লাই কৰোঁতে, যিটো ছাত্ৰ ছাত্ৰীয়ে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা পৰাও পইচাখিনি আদায় দিব পাৰিব। তাৰপিছত অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ হৈছে, কেতিয়া এইটো শেষ হ'ব, ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুত আগতে আৰম্ভ হৈছে 10 অক্টোবৰ 2025 আৰু ইয়াৰ লাষ্ট তাৰিখটো হ'ল আৰু 8 দিনমান আছে 9 নৱেম্বৰলৈকে আপোনালোকে NTA যিটো ৱেবছাইট বা নেশ্যনেল টেষ্টিং এজেঞ্চি তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। মোবাইলেৰে যদি আপোনালোকে নিজে নিজে কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নাই, বা আপোনালোকে কোনো CSC চেণ্টাৰত গৈও এপ্লাই কৰিব পাৰে। তো বন্ধুসকল, যদি আপোনালোকে নিজে নিজে এপ্লাই কৰিব পাৰে বা গোটেইখিনি বস্তু ভালকৈ বুজি পাইছে, মই অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গোটেইখিনি তথ্য এবাৰ ভালকৈ চাই ল'ব। যদি বুজি পোৱা নাই, আপোনালোকে আপোনালোকৰ স্কুলত গৈ যোগাযোগ কৰক, বা CSC চেণ্টাৰত যিসকল আছে তেখেতসকলে এইবিলাক কামটো প্ৰায় কৰিয়েই থাকে, অৱগত থাকিব। আপোনালোকে তেখেতসকলৰ লগতো যোগাযোগ কৰিব পাৰে আৰু 9 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰে। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বা লাভদায়ক হৈছে আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ।